মাছৰুম খেতিৰ মেইন কামটো হৈছে খেৰ বইল কৰা আৰু খেৰখিনি বইল হোৱাৰ পাছত কামখিনি অতি সহজে হৈ যায়। কিছুমানে বাৰু খেৰ বইল নকৰাকৈ কৰে, তেওঁলোকে চূণ পানীত খেৰখিনি ডুবাই ৰাখে আৰু আমি যিহেতু প্ৰথম কৰিছোঁ গতিকে এই খেৰ বইল কৰা পদ্ধতিটোতে কৰিছোঁ। খেৰখিনি বইল কৰি ল'লে তাত যদি ধানো থাকে ধানখিনিও বইল হৈ যায়, গতিকে নিশ্চিন্ত সকলো ফালৰ পৰা আৰু কিবা কিবি বীজাণু থাকিলেও গোটেইখিনি বইল কৰিলে ধ্বংস হৈ যায়। সেইবাবে আমি এইটো পদ্ধতিয়ে উত্তম বুলি ভাবিলোঁ আৰু এনেদৰে লুটিয়াই বগৰাই খেৰখিনি সিজাই ল'লোঁ। তাৰপিছতে এইখিনি মই এনেদৰে পাল এখনত মেলি দিছোঁ। এইখিনি অকণমান নিয় হ'বলৈ দিম, তাৰপিছত আমি চিলিণ্ডাৰ পেকিং কৰিমেই আৰু এই কামটো যে অকণমান খাটনি আছে কিন্তু ভালেই লাগে বাৰু কামখিনি কৰি। আনফালে মই কামৰ মাজতে ৰান্ধি আছোঁ মাছৰুম আৰু মাংস। মাছৰুম মাংসৰ লগত খায়ো ভাল লাগে, আনফালে মাছো ফ্ৰাই কৰি আছোঁ আৰু আমি এয়া চিলিণ্ডাৰ পেকিং কৰিব লাগি হৈ গ'লোঁ দুয়োজনীয়ে আৰু আমি চিলিণ্ডাৰটোত 4টা লেয়াৰত বীজখিনি সিঁচোঁ। প্ৰথমতে খেৰখিনি ভৰাই লৈ হেঁচি মানে যিমানখিনি খেৰখিনি গাপ খাব পাৰোঁ হেঁচি সিমান সোনকালে বোলে মাছৰুম ওলায়, সেইটো কাৰণে আমি বহুত হেঁচিছোঁ আৰু এনেদৰে হেঁচি এটা লেয়াৰ বনাই তাতে মানে বীজবোৰ সিঁচি গৈছোঁ। এই চিলিণ্ডাৰ পেকিং কৰা কামটো যিসকলে জানে তেওঁলোকৰ বাবে তেনেই সহজ, কিন্তু আমি যেতিয়া প্ৰথম জনা নাছিলোঁ আৰু বহুত টান বুলি ভাবিছিলোঁ এই কামটো আৰু এটা চিলিণ্ডাৰ পেকিং কৰোঁতে আমাৰ বহুত সময় লাগিছিলে আৰু এতিয়া লাহে লাহে গম পালোঁ যে এই কামটো তেনেই সহজ, অতি কম সময়তে এটা চিলিণ্ডাৰ পেকিং কৰিব পাৰি আৰু এতিয়া আমাৰ বেছি সময় লগা নাই দেই এটা চিলিণ্ডাৰত। খেৰখিনি ভৰাই লৈ অলপ হেঁচি ল'ব লাগে, তাৰপাছতে পলিথিনটো ঘূৰাই হেঁচি যাব লাগে। এনেদৰে এটা লেয়াৰ বনোৱাৰ পাছত বীজখিনি সিঁচিব লাগে, আকৌ খেৰ ভৰাই লৈ আৰু আন এটা লেয়াৰ বনাই আকৌ বীজখিনি সিঁচি যাব লাগে। এনেদৰে 4টা লেয়াৰ বনাব লাগে। এনেদৰে আমি 4টা লেয়াৰত বীজখিনি সিঁচি এটা চিলিণ্ডাৰ কমপ্লিট কৰি গৈ আছোঁ আৰু বহুতে মোক ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবত কমেণ্ট কৰি আছিলে যে কেনেদৰে খেতিটো কৰিছা, ষ্টেপ বাই ষ্টেপ আমাক জনাই থাকিবা আৰু সেইবাবে মই এই ভিডিঅ'বিলাক অকণমান ক্লিপবোৰ ৰাখি যাওঁ। আমি যিহেতু গাঁৱৰ মানুহ গতিকে কিছুমান শব্দ ভুলকৈও ক'ব পাৰোঁ, কাৰণ আমি এখন গাঁও সমাজত বসবাস কৰি আছোঁ আৰু তাত যিবিলাক শব্দ মানে ব্যৱহাৰ কৰোঁ এই ভইচ অভাৰত মোৰ তেনেদৰে গুচি যায়। তাৰ বাবে কিছুমানে কমেণ্টটো কৰে। সেইদিনা মই লুচিটো ৰুটি বুলি ক'লোঁ। আমি যিহেতু গাঁৱৰ সমাজত লুচিয়ে হওক বা পুৰিয়ে হওক ৰুটি বুলিয়ে কওঁ, তাতো বহুতে কমেণ্ট কৰিছে। আকৌ সেইদিনা মই পকা মিঠৈ বনোৱা ভিডিঅ' এটা দিছিলোঁ আৰু তাতে মই ক'লোঁ যে পিঠাগুড়ি বুলি নক'লোঁ, পিঠা বুলি ক'লোঁ। তাতে এগৰাকীয়ে কমেণ্ট কৰিছে যে ইমান শব্দবোৰ ভুলকৈ কোৱা, চাউলৰ গুড়িহে পিঠা নহয়। আচলতে আমি গাঁৱলীয়া ভাষাত পিঠাগুড়ি বুলি নকৈ পিঠা বুলিয়ে কওঁ আৰু লুচি বা পুৰি বুলি নকৈ ৰুটি বুলিয়ে কওঁ, গতিকে ক্ষমা কৰিব দেই সকলোৱে। আজিৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাবচোন আৰু আজিলৈ সকলোকে বাই বাই।